গোৱালপাৰাৰ বৰবালুপাৰাৰ এগৰাকী যুৱক নিৰুদ্দেশ। যোৱা 18 নৱেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে শ্বাহিদুল ইছলাম নামৰ এজন যুৱক। গুৱাহাটী হাতীগাঁৱত বিগত প্ৰায় 5 বছৰে ই-ৰিক্সা চলাই আছিল শ্বাহিদুলে। গোৱালপাৰাৰ বৰবালুপাৰাৰ ঘৰলৈ আহি থকা অৱস্থাত নিৰুদ্দেশ হয় শ্বাহিদুল। ঘটনা সন্দৰ্ভত হাতীগাঁও থানাত ইতিমধ্যে অৱগত কৰিছে পৰিয়ালে। কোনো লোকে সম্ভেদ পালে 6001536784 আৰু 6002052908 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট MT নিউজ। কওকচোন কি হৈছে? মোৰ সৰু ভাইটি মঙ্গলবাৰ দিনা ঘৰত আহিব বুলি মোক ফোন কৰিছিল। পাছত মানে 1:30 বজাত তাৰমানে গুৱাহাটী হাতীগাঁও সেইফালে পিলপিলি চলা ঘৰত গাড়ী থৈ কিনে মালিকৰ ৰুমত গাড়ী থৈ কিনে এতিয়া ঘৰত আহিব 1:30 মান বজাত। পাছত আৰু ঘৰত আহিব বুলি কথা দিছে, পিছত আৰু আহি ঘৰত পোৱা নাই। আজি 4 দিন হৈ গ'ল। এই আপোনাৰ ভাই হয়? মোৰ সৰু ভাইটি। গুৱাহাটী হাতীগাঁৱত কি কৰে? হাতীগাঁৱত ই-ৰিক্সা চলায়। 18 তাৰিখে আহি পাম বুলি কৈছিল। নৱেম্বৰ 18 তাৰিখত অহাৰ কথা, কিন্তু এতিয়ালৈকে ঘৰ আহি পোৱা নাই। মোবাইলটো ছুইচ অফ, কল কৰিলে খালি ছুইচ অফ বুলি কয়। সব জাগাতে খবৰ ল'লোঁ, কোনো জাগাতো নাই। মোৰ আত্মীয়ৰ ঘৰতো নাই, কোনো জাগাত নাই। এতিয়া মানে যদি কোনোবাই তাক দেখা পায় বা ক'ত যদি কিবা কৰি থৈ দিয়ে মানুহ, আমাকে জনাব চবে।